নমস্কাৰ প্ৰিয় দৰ্শকসকল, জুলাই মাহৰ ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। জুলাই মাহটো আপোনালোকৰ বাবে কেনেদৰে পাৰ হ'ব, কি শুভ পৰিৱৰ্তন এই মাহটোত আপোনালোকে দেখিবলৈ পাব, সেই বিষয়ে আজিৰ ভিডিঅ'ত আপোনালোকে জানিব পাৰিব। আমি আপোনালোকৰ বাবে এই জুলাই মাহটোত গ্ৰহস্থিতিৰ পৰিৱৰ্তনৰ ওপৰত ভিত্তি কৰি আজিৰ এই ৰাশিফল লৈ আনিছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। অৱশ্যে ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব আৰু যদি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। গতিকে আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমে মেষ ৰাশিৰ ব্যক্তিসকলৰ বিষয়ে জনাইছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ বাবে এই জুলাই মাহটোত শুক্ৰ গ্ৰহ আপোনাৰ ৰাশিৰ পৰা ধনৰ স্থানত থাকিব। ধনৰ স্থানত শুক্ৰ গ্ৰহৰ স্থিতিয়ে আপোনাৰ মাহটোত বিশেষ সুফল প্ৰদান কৰা আৰ্থিক ক্ষেত্ৰত দেখা যাব। কাৰণ ধন টকা পইচাৰ কাৰক গ্ৰহ যেতিয়া ধনৰ স্থানতে স্থিতি হ'ব, যিটো কাৰণত আপোনাৰ বাবে এই মাহটোত এক বিশেষ শুভ সংযোগ আপুনি দেখিবলৈ পাব। ধন টকা পইচাৰ যিকোনো ক্ষেত্ৰৰ ফালৰ পৰা মেনেজ হ'ব, হাতত ধন আপুনি ৰাখিব পাৰিব। গতিকে আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা শুভদায়ক আৰু আপোনাৰ কথা বতৰাত কিছু মধুৰতা অহা দেখা যাব। যদি আপুনি পুৰুষ তেতিয়াহ'লে আপুনি বিপৰীত লিংগৰ ব্যক্তিক কথা বতৰাৰে প্ৰভাৱিত কৰিব পাৰিব। আৰু তৃতীয় স্থানত ৰবি আৰু বৃহস্পতিৰ স্থিতিয়ে আপোনাক এক কৰ্ম কৌশল কৰি তোলাও দেখা যাব। গতিকে তৃতীয় স্থানত ৰবি যিহেতু কাৰক হৈ পৰে, যিটো কাৰণত এই মাহটোত সম্পূৰ্ণ জুলাই মাহটোত আপোনাৰ এক কৰ্ম দক্ষতা কৰ্ম কৌশলতাবোৰ বৃদ্ধি পাই গৈ থাকিব। আৰু চতুৰ্থ স্থানত বুধ গ্ৰহৰ স্থিতিয়ে আপোনাৰ ঘৰুৱা ক্ষেত্ৰত এক বিশেষ ভাল পৰিৱৰ্তন লৈ অনাও দেখা যাব। বিগত মাহত মঙ্গল গ্ৰহৰ স্থিতিয়ে অকণমান ঘৰুৱা ক্ষেত্ৰত প্ৰব্লেম আনি আছিল, কিন্তু এই মাহত আপোনাৰ সেই ঘৰুৱা সমস্যাবোৰ দূৰ হ'ব। ঘৰত নতুন সম্পত্তিৰ আগমনৰ সম্ভাৱনাও পৰিলক্ষিত হৈছে। একেদৰে পঞ্চম স্থানত কিন্তু মঙ্গল কেতুৰ স্থিতিয়ে অকণমান বিদ্যাৰ্থীসকলৰ বাবে সিমান শুভ নহয়। কাৰণ বিদ্যাৰ্থীসকলৰ পঢ়া শুনাত এই মাহটোত ধৈৰ্যৰ পৰিমাণ অকণমান কমিব। হয়তো খং ৰাগৰ পৰিমাণো শিক্ষাৰ্থীসকলৰ অকণমান বাঢ়িব পাৰে। প্ৰেম সম্পৰ্কৰ বাবেও এই মাহটো সিমান শুভ নহয়, কাৰণ প্ৰেমৰ স্থানত বিশেষকৈ কেতু মঙ্গলৰ স্থিতিয়ে অকণমান প্ৰেমত খং ৰাগৰ পৰিমাণ বঢ়াব পাৰে। প্ৰেমত হয়তো ধৈৰ্য বা হঠাৎ কিবা সিদ্ধান্ত ল'লে এই মাহটোত খেলি মেলি হোৱাৰ সম্ভাৱনা আহি পৰিব। গতিকে যিমান পাৰে আপুনি সম্পৰ্কত কিছু গুৰুত্ব ৰখাৰ এই মাহত চেষ্টা কৰিব। বাকী কিন্তু একাদশত ৰাহুৰ স্থিতিয়ে যিকোনো পথেৰে আপোনাৰ ধন হাতলৈ আগমন কৰাত সহায় কৰিব। কাৰণ ৰাহুৱে চল বল কলা কৌশলেৰে ধন উপাৰ্জন কৰাত সহায় কৰে। গতিকে আপুনি যদি বিশেষকৈ ব্যৱসায় কৰে তেতিয়াহ'লে ব্যৱসায়ৰ ক্ষেত্ৰৰ ফালৰ পৰা ৰাহুৱে আপোনাক ধন দিব। কিন্তু যিহেতু শনি পূৰ্বৰ পৰাই আপোনাৰ ৰাশিৰ পৰা দ্বাদশ স্থানত স্থিতি হৈ আছে, যিটো কাৰণত এই মাহটোতো আপোনাৰ খৰচ অকণমান বৃদ্ধি পাব। পুৰণা ক্ষেত্ৰত আপুনি খৰচ কৰিবলগীয়া মাহটোত হোৱা দেখা যাব। গতিকে পুৰণা কাম বনতো হয়তো খৰচ কৰিবলগীয়া হ'ব পাৰে, কিন্তু কৰ্মত বিশেষ সুফল আপুনি লাভ কৰিব। কাৰণ বুধ গ্ৰহৰ পূৰ্ণ দৃষ্টি আপোনাৰ কৰ্মস্থানত থাকিব, যিটো কাৰণত এই সম্পূৰ্ণ মাহটোত আপুনি কৰ্মত উন্নতি লাভ কৰিব। আপুনি কথা বতৰাৰেই কাম বনত আনকো প্ৰভাৱিত কৰিব পাৰিব। কাৰণ বুধ হৈছে বাণীৰ কাৰক গ্ৰহ। বুধে আপোনাৰ বুদ্ধিও কিছু বিকাশ কৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ বুদ্ধিমত্তা বাঢ়িব। আপুনি নতুন নতুন টেকনিক ব্যৱহাৰ কৰি কাম বনত আগবাঢ়ি যাব পাৰিব। গতিকে বুধ গ্ৰহৰ এক বিশেষ স্থিতি আপোনাৰ কৰ্মতো বিশেষ সুফল লৈ আনিব। একেদৰে আপোনাৰ যিহেতু বৃহস্পতি গ্ৰহৰ পূৰ্ণ দৃষ্টি সপ্তমত পৰি আছে, গতিকে সপ্তম স্থানত বৃহস্পতি গ্ৰহৰ স্থিতিয়ে এই মাহটোতো আপোনাক সাংসাৰিক ক্ষেত্ৰত কিছু শুভ ফল প্ৰদান কৰিব। কাৰণ যদি আপুনি পূৰ্বৰ পৰা বিবাহিত তেতিয়াহ'লে আপোনাৰ বৈবাহিক সম্পৰ্কত গুৰু বৃহস্পতিয়ে মধুৰতা লৈ অনা দেখা যাব। ৰবি বৃহস্পতিৰ সংযোগে এই মাহটোত পুনৰ বৈবাহিক সম্পৰ্কত মধুৰতা লৈ অনা দেখা যাব। লগতে এই জুলাই মাহটোত আপোনাৰ ভাগ্যস্থানত 4টা গ্ৰহৰ দৃষ্টি পৰিব। গতিকে 4টা গ্ৰহৰ দৃষ্টি আপোনাৰ ভাগ্যত এক বিশেষ উন্নতি লৈ আনিব। কাৰণ গ্ৰহসমূহৰ দৃষ্টিয়ে সেই স্থানৰ সদায় বৃদ্ধি কৰে। গতিকে এই মাহটোত আপোনাৰ ভাগ্যস্থানত যিহেতু বৃহস্পতি, শনি, ৰবি, কেতু এই 3টা গ্ৰহৰ দৃষ্টি পৰিব, যাৰ বাবে আপোনাৰ নোহোৱা কাম বনবোৰো
হৈ উঠিব। বৃহস্পতি কেতুৰ সংযোগে আপোনাৰ আধ্যাত্মিক ক্ষেত্ৰত হঠাৎ কিবা খবৰ দিয়াৰ সম্ভাৱনা এই মাহটোত পৰিলক্ষিত হৈছে। লগতে বৃহস্পতি ৰবিৰ দৃষ্টিয়ে এই মাহটোত আপোনাৰ চৰকাৰী ক্ষেত্ৰত কিবা সুফল প্ৰদান কৰাৰ সম্ভাৱনা আছে। আকস্মিক কিবা আপোনাৰ ভাগ্যৰে চৰকাৰী ক্ষেত্ৰত শুভফল আপুনি লাভ কৰিব। লগতে শনিয়ে যিহেতু বহু সময়ৰ পৰা অকণমান ভাগ্যত আপোনাৰ পলম কৰাই আছে, কিন্তু এইবাৰ এই মাহটোত যিহেতু বৃহস্পতি ৰবিৰ এক বিশেষ সংযোগ আৰু দৃষ্টি থাকিব, যাৰ বাবে অকণমান হ'লেও এই মাহটোত আপুনি নিজকে কিছু ভাগ্যৱান যেন অনুভৱ কৰিব পাৰিব। একেদৰে বৃহস্পতিৰ দৃষ্টি যিহেতু একাদশ স্থানতো থাকিব, গতিকে একাদশ স্থানত কেতু, বৃহস্পতি, ৰাহু এই তিনিটা গ্ৰহ স্থিতি আৰু দৃষ্টি আপোনাৰ এই মাহটোত উপাৰ্জন পাতিত যথেষ্টখিনি বঢ়াব। যদি আপুনি আধ্যাত্মিক ক্ষেত্ৰৰ লগত জড়িত হৈ আছে, টিচিং লাইনৰ সৈতে জড়িত হৈ আছে, তেতিয়াহ'লে দেখিব এই মাহটোত আপোনাৰ ধন টকা পইচাৰ আগমন কেইবাটাও পথেৰে হোৱা পৰিলক্ষিত হ'ব। আৰু এই মাহটোত অষ্টমত মঙ্গলৰ পূৰ্ণ দৃষ্টি থাকিব, যাৰ বাবে অকণমান নিজৰ স্বাস্থ্যৰ যত্ন ৰখাৰ প্ৰয়োজন আছে। আপুনি ঘৰৰ পৰা ক'ৰবাত ওলাই গ'লেও হয়তো খৰচ পাতি বাঢ়িব পাৰে। খৰচ কৰাৰ ক্ষেত্ৰত এই ৰাশিৰ ব্যক্তিসকলে কিছু চিন্তা কমকৈ কৰা পৰিলক্ষিত হ'ব, বিশেষকৈ খৰচৰ স্থানত। যিহেতু শনি পূৰ্বৰ পৰাই আছে, মঙ্গলৰো পূৰ্ণ দৃষ্টি এই মাহটোত আপোনাৰ খৰচৰ স্থানত থাকিব, যাৰ বাবে খৰচ কৰিবলৈ এই ৰাশিৰ ব্যক্তিসকলে বৰ বিশেষ ভবা চিন্তা কৰা দেখা নাযাব। গতিকে আকস্মিকভাৱে খৰচ কৰা সিদ্ধান্ত লোৱা এওঁলোকক দেখা যাব। কিন্তু বাকী গ্ৰহস্থিতি আপোনাৰ বাবে শুভ। একমাত্ৰ এই মাহটোত আপোনাৰ বুধ গ্ৰহই আপোনাক যথেষ্টখিনি শুভ ফল প্ৰদান কৰিব। গতিকে বুধ গ্ৰহৰ শুভ কৃপাত আপোনাৰ এই জুলাই মাহটোত আপুনি বিশেষ এক উন্নতিৰ পথত আগবাঢ়ি যাব পাৰিব। কিন্তু যিহেতু শনিৰ স্থিতি সিমান শুভ নহয়, গতিকে প্ৰতি শনিবাৰে আপুনি ঘৰত তিল তেলৰ চাকি জ্বলোৱাৰ চেষ্টা কৰিব। আৰু যিমান পাৰে আপুনি শনিবাৰে হনুমান চালিচা পাঠ কৰিবলৈ একেবাৰে নাপাহৰিব। দেখিব আপুনি যদি ঘৰত হনুমান চালিচা পাঠ কৰে, তেতিয়া আপোনাৰ সকলো শনিজনিত পীড়াৰ পৰা আপুনি নিশ্চয় মুক্তি লাভ কৰিব। অৱশ্যে একেদিনাই আপোনাৰ হনুমান চালিচা সিদ্ধি নহয়, আপুনি হনুমান চালিচা পাঠ কৰিবলৈ কিছু দিন লাগিব, তেতিয়াহে আপুনি সেই হনুমান চালিচাৰ ফলাফলবোৰ লাভ কৰিব। আৰু যিহেতু আপোনাৰ সাড়ে সাতিও পূৰ্বৰ পৰা চলি আহিছে, সাড়ে সাতিৰ এক বিশেষ আপুনি ষ্টেজত আছে, গতিকে সাড়ে সাতিৰ পৰা মুক্তি পাবলৈ একমাত্ৰ আপুনি শনিজনিত পীড়াৰ পৰা মুক্তি পাবলৈ হনুমান চালিচা পাঠ কৰক। দেখিব সকলো ক্ষেত্ৰত আপুনি শুভ ফল নিশ্চয় লাভ কৰিব। গতিকে আশা কৰিছোঁ জুলাই মাহটো যেন আপোনাৰ বাকীবোৰ ক্ষেত্ৰত শুভ আৰু মংগলময় হৈ পৰক, তাৰেই কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।